নমস্কাৰ হৰ হৰ মহাদেৱ সোমবাৰ উপলক্ষে বলবমৰ কাৰণে ওলালো আৰু দিনটো পুৰা লগনাই আছো আৰু এতিয়া যাম আমাৰ ওচৰৰে নাৰিকলি মন্দিৰ হৰ হৰ মহাদেৱ যোৱাবাৰৰ নিচিনা আমাৰ পিংকু ভাই কিৰাণ ভাই আমাৰ তলুপ্প আৰু আমাৰ যোগেশ দা গোটেইকেইটা আহিলো আমি নাৰিকলি মন্দিৰত বেলেগৰটো নাজানো নাৰিকলি মন্দিৰ মোৰ বাবে এটা আবেগ কাৰণ মই ইয়াতে বিয়া হৈছো আৰু মই প্ৰতি বছৰে শিৱৰাত্ৰি পূজাই হওক বা বলবমৰ সময়তে নাৰিকলি মন্দিৰ আহোঁৱেই আৰু নাৰিকলি মন্দিৰত প্ৰভুক যিটো মই বিচাৰিছো আজিলৈকে পাই আহিছো আপোনালোকক এই পৰিৱেশটো আগতে দেখাই লৈছোঁ এইটো বস্তু আপোনালোকে বাৰু ছাপোৰ্ট কৰে নে মই মুঠেও ছাপোৰ্ট নকৰোঁ কাৰণ প্ৰভুক বিচাৰিলে এনেকৈ গাড়ীত চাউণ্ড বজাই কিনে গ'লে যে প্ৰভুই মানি ল'ব বা প্ৰভুই ভাল কৰিব সেইটো নহয় প্ৰভুক পূজা কৰিলে শান্ত মগজুৰে শুদ্ধ অন্তৰেৰে ভগৱানৰ লগত একাকাৰ হৈ আপোনালোকে ডাইৰেক্টলি ভগৱানৰ লগত নিজৰ মানসিক শক্তি কানেক্টিভিটি কৰিলে মই ভাবোঁ ভগৱানক বিচাৰি পোৱা যায় এয়া ৰাতিপুৱা হওঁ আৰু আমি পূৰা স্নান কৰিলোঁ নদীত যাই কিনে কৰি উঠিব লাগে মন্দিৰত যায় নন্দীক এবাৰ ক'লোঁ মোৰ মানে মনত যিবিলাক চলি আছে মহাদেৱক পানীটো দিলোঁ দি কিনে এতিয়া ঘৰ যাই থাকিম শান্তি নে একদম যোগেশ দা ঐ ভাই শান্তি হৰ হৰ মহাদেৱ আমি যাই থাকোঁ আৰু ঘৰ ন মহাদেৱক চিন্তি